আপোনালোক সকলোকে সুপ্ৰভাত জনাইছো আৰু মই আহিছো ওপৰত পাৰখিনিক চাউল খুৱাবৰ কাৰণে। এইখিনিতে মই আপোনালোকক জনাই দিওঁ যে আজি আমি গৈ আছো অগ্নিনাথ বাবাৰ মন্দিৰত। আজি সাংঘাতিক জেগা তাত গৈ আছো। এইপিনে আমাৰ গাড়ী আহি ৰখি আছে। গাইস আপোনালোক ৰেডি নে? গোটেইখিনি যেতিয়া দেখাইছোৱে গাড়ীত বহি থকা মুহূৰ্তখিনিও আপোনালোকক দেখাই দিওঁ। এইখিনিও চাই লওক আপোনালোকে, কাৰণ আপোনালোকক দেখাবলৈ আৰু এটা বস্তু আছে। এই যে ৰাস্তাটো দেখিছে বহুত বেয়া ৰাস্তা। আপোনালোকে গম পাইছে চাগে আমি গৈ আছো অগ্নিনাথ বাবাৰ মন্দিৰত, কাৰণ মই কৈছোৱেই যদিও বেয়া ৰাস্তাত টোপনি নাযায় গাড়ীৰ ভিতৰত, তথাপিও মূৰৰ বিষটো অকণমান ভাল পাবৰ কাৰণে চকুযোৰ জপাই অলপ সময় ৰেষ্ট ল'লো। আৰু এইদৰে আহি পালোহি অগ্নিনাথ বাবা মন্দিৰ আৰু সোমাই লৈ প্ৰথমতে ভৰি হাত ধুই ল'লো। আপোনালোকে এই মন্দিৰ ভাগৰ দৃশ্যসমূহ উপভোগ কৰক আৰু তেতিয়ালৈকে মই সেৱা কৰি আহোঁগৈ। ঠিকে আহি আছো। हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः। ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो। আৰু সেৱা কৰি আহি বহুত জোৰকৈ লাগিছে পেচাব কৰিব, কিন্তু ল'বলগীয়া হৈছে লাইন, কাৰণ মাইকী মানুহ ভিতৰত সোমাই আছে বাথৰুমৰ। ইয়াত পিক নেপেলাব, পেচাব কৰি পানী ঢালি যাব। আৰু এই মন্দিৰ ভাগত সেৱা কৰাৰ পাছত সকলোৱে অপেক্ষা কৰে নিৰ্মালী ল'বৰ কাৰণে, আৰু নিৰ্মালী ভাগ দিয়ে এগৰাকী মহিলা ভক্তই। আৰু এই জেগাখিনিতেই দিয়া হয় নিৰ্মালী, পটজল আৰু লগতে এটা ধূপৰ পেকেট। আজি আমাৰ কপাল ভাল যে এই লাম্বা লানিটোৰ আৰম্ভণিখিনি আমিয়েই, আৰু আমি প্ৰথমেই নিৰ্মালী পালোঁ। আপোনালোকে ভাবিছে আমি ঘৰলৈ আহি আছোঁ, কিন্তু ঘৰলৈ অহা নাই, আমি আৰু এটা জেগাত গৈ আছোঁ। চাই থাকক ক'লৈ গৈ আছোঁ, নেক্সট ব্লগত দেখা পাব।